কান্দিছে সকলোৱে কেৱল কান্দিছে প্ৰথমে কেইটামান দৃশ্য চাওক এই যে কান্দি কান্দি গামোচা লৈ আছে এইগৰাকী প্ৰধান শিক্ষক তৰুণ চন্দ্ৰ কলিতা সকলোৱে তৰুণ ছাৰ বুলিয়েই মাতে 1988 চনৰ পৰা ছয়গাঁৱৰ আচলপৰা প্ৰাথমিক বিদ্যালয়ত শিক্ষকতা কৰা তৰুণ ছাৰে আজি চাকৰিৰ পৰা অৱসৰ ললে হে তৰুণ ছাৰৰ বিদায় পৰত বিদ্যালয়খনত উঠিছে কান্দোনৰ ৰোল সহযোগী শিক্ষক শিক্ষাৰ্থী অভিভাৱক সকলোৰে চকুত কেৱল চকুলো কিন্তু তৰুণ ছাৰক ইমান ভাল পোৱাৰ কাৰণ কি আসলে আমি কব পাৰো বহুত দুখ আৰু পৰিতাপৰ বিষয় ইমান ভাল শিক্ষক এজন আমাৰ এইখন স্কুলৰ পৰা আজি বিদায় ললে যে আমি যেটো কথা আমি ভাষাৰে প্ৰকাশ কৰিব নোৱাৰো স্যাৰ ইমানেই ভাল আছিল ছাত্ৰ ছাত্ৰীক যেনেকৈ তেওঁ প্ৰচেষ্টা কৰি যিমান কাম কৰিছে এজন ছাত্ৰ ছাত্ৰী যদি স্কুলত অহা নাই তেওঁৰ ঘৰলৈ লগে লগে কিবা কৰি গৈছে তাক ইয়াত আনিছে কোনোবা ছাত্ৰ ছাত্ৰী লেতেৰা হৈ আহিছে গা ধুৱাই দিয়া আৰু কিবা কৰি দিয়া কাপোৰ পৰিষ্কাৰ কৰিবৰ কাৰণে যদি ঘৰৰ মাক দেউতাকৰ যদি পইচা নাথাকিলে ছাৰে নিজেই চাপ আৰু চাবোন কিনি ঘৰত দি আহিছে ল'ৰাটোক স্কুললৈ পঠাব ইমান কষ্ট কৰি স্কুলখনৰ ইমান আগতে ছাত্ৰ ছাত্ৰী নাছিল ছাৰে অহাৰ পিছত স্কুলত ছাত্ৰ ছাত্ৰী নজৰা হৈ গৈছিল তো আমি ছাৰক আৰু কিহেৰে কুই ভাষাৰে আমি বিদায় দিম আমাৰ বিদায় দিয়াৰ কোনো ভাষা নাই আৰু এই গুণসমূহৰ বাবে তৰুণ ছাৰৰ বিদায় সহজভাৱে মানি ল'ব পৰা নাই ছাত্ৰ ছাত্ৰী অভিভাৱক তথা সহযোগী শিক্ষকে হয় আজি কিছুহল আমি মৰ্মাহত হৈছো কাৰণ 1988 চনৰ পৰা 2024 চনলৈকে তৰুণ চন্দ্ৰ কলিতা দীৰ্ঘদিনীয়া চাকৰি জীৱনৰ পৰা আজি আনুষ্ঠানিকভাৱে নহলেও 31 জানুৱাৰী তাৰিখেতো আনুষ্ঠানিকভাৱে অৱসৰ ল'ব সেই হিচাপে আজি এখনি বিদায় সভা আহ্বান কৰিছিলে আৰু উক্ত সভাতে আমি যে পৰিৱেশ দেখিবলৈ পাইছো সঁচাকৈ আমিও মৰ্মাহত হৈছো কাৰণ শিক্ষক হিচাপে তৰুণ চন্দ্ৰ কলিতা এজন আদৰ্শ শিক্ষক আছিলে শিক্ষক বুলি ক'ব লাগিব কাৰণ তেওঁ বিভিন্ন বিদ্যালয়ত তেওঁৰ যিটো শিক্ষাদানৰ যি মানে নিয়ম নীতি অলপ বেলেগ ধৰণৰ হয় বেলেগ শিক্ষক অলপ বেলেগ দেখিবলৈ আমি পাইছো তো ছাত্ৰ ছাত্ৰীৰ লগত যি সম্পৰ্ক বা স্থানীয় অভিভাৱকৰ যেনেকুৱা এটা খুব সম্পৰ্ক আছিলে সঁচাকৈ আমি আচৰিত হৈছো যে আজি এই অনুষ্ঠানত আমি দেখিবলৈ পাইছো ছাত্ৰ ছাত্ৰীসকলে কান্দনত ভাগি পৰিছে অভিভাৱকসকল কান্দনত ভাগি পৰিছে বিদ্যালয় পৰিচালনা সমিতি কান্দনত ভাগি পৰিছে আনকি এই অনুষ্ঠানত যিসকল অৱসৰপ্ৰাপ্ত শিক্ষক শিক্ষয়িত্ৰী উপস্থিত তেওঁলোকৰ পৰা আমি চকুলো দেখিবলৈ পাইছো ইয়াৰ উপৰিও এই বিদ্যালয়ত দুগৰাকীকৈ শিক্ষয়িত্ৰী আছে তেওঁলোকে আজি চকুলো টুকিছে এইগৰাকী প্ৰধান শিক্ষকৰ বিদায় বেলাত তো আচলতে শিক্ষকগৰাকীৰ বিৰুদ্ধে বিষয়ে আমি একো নকওঁ কাৰণ তেওঁ এজন ভাল শিক্ষক আছিল বুলি আমি জানো তেখেতক আমি দীৰ্ঘায়ু কামনা কৰিছোঁ আৰু যিকেইদিন পৃথিৱীত জীয়াই থাকে ভালদৰে জীয়াই থাকক সুস্বাস্থ্যৱান হৈ জীয়াই থাকক তাৰে আমি কামনা কৰিছোঁ সোণতলীৰ পৰা নয়ন আলীৰ ৰিপৰ্ট NB নিউজ NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা